হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আপোনালোকৰ দেৱালী কেনেকৈ গৈছে বাৰু? আমাৰতো বেয়াই বাৰু, এইবাৰ বাবাৰ বছৰীয়া হোৱা নাই যিহেতু, সেইকাৰণে আমাৰ দেৱালী হোৱা নাই। আৰু এনেই চাকি তাকি দিলোঁ বাৰু, কলগছ চলগছ এনেকৈ ৰঙলী চঙলী বনোৱা হোৱা নাই। আৰু আজি মই দীপাৱলী বুলি ছুটি লৈছোঁ, দোকানলৈ যোৱা নাই। এতিয়া বৰ্তা ঘৰলৈ গৈছোঁ, বৰ্তাকেইটা ইনজেকশ্যন দিব আছে, দি ল'ম। আৰু ভাবিছোঁ যে ৰবাব টেঙা খাওঁ, তেওঁলোকৰ ঘৰতে আছে, তো সেইকাৰণে গৈছোঁ। আৰু গৰমটো মানে এনেকৈ পৰিছে, তো ঠাণ্ডা দিন আহিছে নে গৰম দিন আহিছে ধৰিবই নোৱাৰি। ৰ'দটো একদম ক'বই নালাগে, ঘৰৰ পৰা ওলাবলৈ ভয় লগা হৈছে। বাট এতিয়া ৰবাব টেঙা খাই বাৰু কোনে কোনে ভাল পায়? মইতো টেঙা বুলি কৈ দিলেই হৈছে আৰু। মই টেঙা মানে যি টেঙা হওক আৰু মই খাই বহুত ভাল পাওঁ। আৰু বহুত দিন হ'ল ৰবাব টেঙা খোৱা নাই, মানে যোৱা বছৰেই খোৱা, এইবাৰ খোৱাই হোৱা নাই। এইবাৰ আজি ফাৰ্ষ্ট এইফালে ষ্টাৰ্ট দিলোঁৱেই। আৰু আহি মই চিধা বৰ্তা ঘৰৰ পৰা টেঙাই ফাৰ্ষ্ট পাৰি লৈছোঁ, তাৰপাছতহে বেজিটো দিলোঁ। তাৰপাছত এইফালে আহি গ'লোঁ জলকীয়া ছিঙিবলৈ বুলি। বৌতে ওলাই দিছিলে বিজ জলকীয়া, বাট বিজ জলকীয়াৰ লগত টেঙা খাই মৰিবলৈ নাই বুলি ক'লোঁ। পিছে এইখিনি জলকীয়া কম নহয়, এইফালে লৈ আহিলোঁ জলকীয়া ছিঙি বাৰীৰ পৰা। আৰু এইফালে লাগি গৈছোঁ মই টেঙা এৰাত। আৰু সেইটো টাইমতে বৌ ঘৰত আহি পালে আলহী, তো এইফালে ময়ে ফাৰ্ষ্ট টেষ্ট কৰিলোঁ আৰু চবকে দিলোঁ। আৰু এই পোৱালীজনী চাওকচোন, ইমান কিউট ন পোৱালীজনী, তাইও খাই আছে পূৰা টেঙা। তো চবকে দি মেলি ময়ো খালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগিলে লাইক